এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে ইয়াত যুদ্ধ হ'ব। যেনেকৈ হিমন্ত কৈছে তেওঁ মাজে মাজে কয় যে হৰেক ৰণ হ'ব। আমিও কৈছোঁ এইবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ, ইয়াত বসবাস কৰি আছোঁ, এইটো আমাৰ জন্ম জেগা। আমাক মাটি, আমি লেণ্ডলেছ পিপুল, আমাৰ ভূমি পট্টা আছে। আমাৰ মাটি কাঢ়ি ল'বলৈ ডিচি কোন? এই ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ। গতিকে আমাৰ কথা এটাই যে ইয়াত তেজৰ নদী বৈ যাব পাৰে, ইয়াত মানুহ মৰিব পাৰে, কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা, পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি ডিচিক দিয়া নহ'ব। ডিচি মহোদয় ডাঙৰ সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ, আৰু ডিচিয়ে কৈছিলে যে আপ বদমাশি কৰ ৰহা হে। এই ক্ষমতা ডিচি কোনে পালে? ডিচি এজন চাকৰ হয়, তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষক মুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি ডিচি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব। আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম আৰু আমি জীৱন দিবলৈ বাধ্য থাকিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। জিলা প্ৰশাসনে যদি বল প্ৰয়োগ কৰে তেতিয়া কি প্ৰস্তুত? জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমৰণ অনশন কৰিম। আমি নাখাই আমি ইয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ। এই আহ্বান আৰু এই দাবী লৈ আমি ইয়াত আমৰণ অনশন বহিবলৈ বাধ্য থাকিম। এইবাৰ ৰংগামাটি অঞ্চলত উচ্ছেদ কৰিবলৈ আহে ইয়াত যুদ্ধ হ'ব। যেনেকৈ হিমন্ত কৈছে তেওঁ মাজে মাজে কয় যে হৰেক ৰণ হ'ব। আমিও কৈছোঁ এইবাৰ সংখ্যালঘু মানুহ জাগিছে যে আমি ইয়াত থাকিছোঁ, ইয়াত বসবাস কৰি আছোঁ, এইটো আমাৰ জন্ম জেগা। আমাক মাটি, আমি লেণ্ডলেছ পিপুল, আমাৰ ভূমি পট্টা আছে। আমাৰ মাটি কাঢ়ি ল'বলৈ ডিচি কোন? এই ৰাইজে সিদ্ধান্ত লৈছে যে এটুকুৰা মাটি আমি নিদিম আৰু আমাৰ মাটি বহিৰাগত আদানী আম্বানীক দিলে আমি সহ্য নকৰোঁ। গতিকে আমাৰ কথা এটাই যে ইয়াত তেজৰ নদী বৈ যাব পাৰে, ইয়াত মানুহ মৰিব পাৰে, কিন্তু এটুকুৰা মাটি ৰংগামাটি অঞ্চলৰ পৰা, পানবিল অঞ্চলৰ পৰা এটুকুৰা মাটি ডিচিক দিয়া নহ'ব। ডিচি মহোদয় ডাঙৰ সকীয়াই দিছোঁ যে কালি এজন শিক্ষিত মানুহে কৈছিলে যে আমি মোৰ মাটি মই নিদিওঁ, আৰু ডিচিয়ে কৈছিলে যে আপ বদমাশি কৰ ৰহা হে। এই ক্ষমতা ডিচি কোনে পালে? ডিচি এজন চাকৰ হয়, তেওঁ ৰাইজৰ সেৱক হয়। এজন জিলা উপায়ুক্ত পাব্লিক হিয়াৰিং পাতিছিলে, পাব্লিকৰ মতামত তেওঁ ল'ব লাগিছিলে, তেওঁ মতামত নলয়, তেওঁ মানুহক ভয় দেখুৱাইছে। গতিকে ৰাইজে তেওঁলোকৰ ধুমকিত ভয় নকৰে। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি ৰাইজক কৈছোঁ যে আপোনালোকে সিদ্ধান্ত লৈ আপোনালোকে এখন কমিটি বনাই দিয়ক। আমি কৃষক মুক্তি আপোনাৰ লগত আছোঁ, আপোনাৰ নেতৃত্ব লওক। আমি জানো যে কিছুমান ক্ষেত্ৰত আন্দোলন চলি থাকোঁতে কিছুমান নেতাই পাল্টি হৈ যায়, তেনেকুৱা নহয়। এইসকল মানুহ আজি আপোনালোকে দেখিছে তেওঁলোকৰ চকুত পানী ওলাইছে। আজি বৃদ্ধা মানুহবিলাকে মিটিঙত আহিছে। গতিকে যদি ডিচি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যদি মানৱীয়তা আছে, গতিকে তেওঁ এই উচ্ছেদ বন্ধ কৰিব লাগিব। আৰু অন্যথা আমি ইয়াৰ পৰা ব্যাপক গণ আন্দোলন কৰিম আৰু আমি জীৱন দিবলৈ বাধ্য থাকিম। এটুকুৰা মাটি ইয়াৰ পৰা কাকো দিয়া নহ'ব। জিলা প্ৰশাসনে যদি বল প্ৰয়োগ কৰে তেতিয়া কি প্ৰস্তুত? জিলা প্ৰশাসনে বল প্ৰয়োগ কৰিলেও আমি আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, আমি আমৰণ অনশন কৰিম। আমি নাখাই আমি ইয়াত পৰি থাকিম। আমাৰ দেউতাকৰ সম্পত্তি, আমাৰ বাপেকৰ সম্পত্তি, আমাৰ জন্ম জেগা, আমাৰ নিজ সম্পত্তি, আমি এটুকুৰা মাটি কাকো নিদিওঁ। এই আহ্বান আৰু এই দাবী লৈ আমি ইয়াত আমৰণ অনশন বহিবলৈ বাধ্য থাকিম।